এভৰিৱান ওয়েলকাম টু ইকুইপাত মই নিৰ্মল লেকা সকলোকে স্বাগতম জনাইছো এটি নতুন ক্লাছলৈকে আৰু আজি এই ক্লাছটোত আমি ৰিজনিংৰ তোমালোকে থাম্বনেইলখন চাই চাগে অকনমান এজিউম কৰিছাই যে ৰিজনিংৰ এটা ক্লাছ আহিছে আৰু ৰিজনিংত আমি অলৰেডি ৰেংকিং আৰু এৰেঞ্জমেন্ট আৰু লগতে আমি ক্যালেন্ডাৰৰ কোৱেশ্চন সলভ কৰিছো ক্যালেন্ডাৰ কবলৈ গলে কোনোবা এজনে কৈছিলে যে ইমান কনসেপ্টৰ ফালে যাব নালাগে জাস্ট কোৱেশ্চন ভৰাব লাগে কিন্তু যদি তোমালোকে ভালদৰে মন কৰা লাষ্ট ক্লাছটোৰ আমাৰ সময় আছিল এপ্ৰক্সিমেটলি 25 মিনিটস আছিল চাগে তো 25 মিনিটত যদি তোমালোকে কনসেপ্টও পালা আৰু লগতে কোৱেশ্চনও পালা তেতিয়াহলে তো মই ভাবো বহুত ভাল কাম হৈছে ন বহুত ভাল কাম হৈছে তো আজিৰ ক্লাছটো তেনেকুৱাই হ'ব একদম প্ৰথমতে আমি অকনমান বেছিক আলোচনা কৰিম কেনেকুৱা হয় চেপ্টাৰটো তাৰ পিছত আমি কোৱেশ্চনও সলভ কৰিম আৰু লগতে লাষ্ট ক্লাছৰ এটা কোৱেশ্চন মই দেখিছিলো কমেন্ট বক্সত কমেন্ট আহিছিলে যে 1998 কি বাৰ হ'ব নিশ্চয় কৰিম হেতু 1 জানুৱাৰী 1998 তো আৰম্ভ কৰিছো ক্লাছটো যিসকলে নতুনকৈ চাই আছা সকলোৱে ভিডিওটো শেয়াৰ কৰি দিয়া আৰু লগতে যদি ভাল লাগে লাইক কৰিব নাপাহৰিবা তো স্টাৰ্টিং কোৱেশ্চনটো আছে এইটো কোৱেশ্চন এইটো আমাৰ কমেন্ট বক্সত জনাইছিলে কোনোবা এজনে মই নামটো পাহৰিলো তো কৈছিলে যে 1 জানুৱাৰী 1998 চনৰ এইটো কি বাৰ হ'ব ওকে তো এইটো বাৰটো যদি কি বাৰ হয় আমাৰ কোৱেশ্চন কৰে আমি কি কৰিম সিম্পল কথা ফৰ্মুলাটো ইউজ কৰিম ফৰ্মুলা হয় কি ফৰ্মুলা আছিলে ডেট প্লাস মান্থ প্লাস কি আছিলে ইয়াৰ আছিলে প্লাস আছিলে লিপ ইয়াৰ আৰু প্লাস আছিলে ডিকেড এটা যিসকলে এই কোৱেশ্চনটো ট্ৰাই কৰা নাই এবাৰ তোমালোকে ট্ৰাই কৰিবা জানো এবাৰ চেষ্টা কৰাচোন 30 সেকেন্ড এটা লৈ লবা লৈ পেলাই এই কোৱেশ্চনটো ট্ৰাই কৰা আৰু এনসাৰ কি আহে এবাৰ কমেন্ট বক্সত জনাই দিয়া ঠিক আছে কমেন্ট বক্সত জনাবা আৰু লগতে তোমালোকে এটলিষ্ট নিজৰ ফালৰ পৰা চেষ্টা কৰাটো খুব বেছি ইম্পৰ্টেন্ট হয় নিজৰ ফালৰ পৰা কোৱেশ্চন ট্ৰাই কৰিবই লাগে আৰু লগতে এইটো কোৱেশ্চন এনেকুৱা নহয় যে কিবা এটা অদ্ভুত কোৱেশ্চন যিটো মই কোৱা নাই মই কৈ থৈ দিছো অলৰেডি এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কি কৰিব লাগে তো ইয়াতে আমি প্ৰথমতে ডেট লিখিম ডেট কিমান আছে ইয়াতে ডেট আছে 1 জানুৱাৰী তো 1 জানুৱাৰীৰ কাৰণে 1 আহিব মাহ কি আছে জানুৱাৰী মাহৰ কাৰণে কি আছিল কোড মনত কৰা 033035 এনেকুৱা আছিল ন কোড কেইটা 614625 আৰু এইবিলাক সকলোৰে মনত আছে বুলি মই আশা কৰিছো এৰ জানুৱাৰীৰ কাৰণে কি আহিব 0 আহিব তাৰ পিছত আহিলে যে ইয়াৰ মানে কিমান 98 আহিব কাৰণ শেষৰ অংক দুটা লিখিব লাগে শেষৰ অংক দুটা ইয়াতে আছে 98 নেক্সট আমি লিখিম লিপ ইয়াৰ এতিয়া লিপ ইয়াৰ কি হ'ব লিপ ইয়াৰ জানাৰ কাৰণে আমি কি কৰিম ইয়াৰে শেষৰ অংক দুটা অৰ্থাৎ 98 আমি 4 ৰে হৰণ কৰিম আৰু হৰণ কৰিলে দেখিম 4 দ্বিগুণ কিমান 8 আহি গল এক এটা ৰৈ গৈছে 18 18 4 গুণ হৈ যাব 4 4 গুণ 16 তো অৰ্থাৎ আমি ইয়াতে ভাগফল পাই গলো 24 এটা তোমালোকে চাব লাগে মানে এটা যোনটো ভাগহে আহিছে ৰিমাইন্ডাৰ 0 আহিছে নেকি ইয়াতে দেখিছো ৰিমাইন্ডাৰ 0 আহা নাই তেতিয়া হলে আমি ডাইৰেক্টলি ওপৰত যেটো ভাগফল আছে হেতুকে আমি লিপ ইয়াৰৰ জায়গাত বহাব পাৰো অৰ্থাৎ 24 আহি যাব আমাৰ লিপ ইয়াৰ ডিকেড বা সেঞ্চুৰী এটো সেঞ্চুৰী কোড বুলি কয় সেঞ্চুৰী কোডটো আমি কি বুলি লিখিম 0 লিখিম এটা তোমালোকৰ মাইন্ডৰ আহিছে এটো 24 আমি ডাইৰেক্টলি কিয় লিখিলো কাৰণ ইয়াতে যেটো ৰিমাইন্ডাৰ আছে এটো 0 নহয় যদিহে কোনোবা এটা কোৱেশ্চনত তোমালোকে ৰিমাইন্ডাৰটো 0 দেখা পোৱা সেই ক্ষেত্ৰত আমি কি মন কৰিব লাগে যে আমাক যেটো ডেট দিছে সেই ডেটটো ফেব্ৰুৱাৰীৰ 29 তাৰিখৰ পিছৰ ডেট নে ফেব্ৰুৱাৰী 29 তাৰিখৰ আগৰ ডেট যদি 28 ফেব্ৰুৱাৰী বুলিও কয় আমি তেতিয়ালে কি কৰো যেটো ভাগফল আছে তাৰ পৰা এক এটা বিয়োগ কৰিব লাগে আৰু যদি 29 ফেব্ৰুৱাৰী বা তাৰ পাছফালৰ ডেট এটা দি দিয়ে মাৰ্চৰ ডেট এটা দি দিলে এপ্ৰিল দি দিলে তো এই ক্ষেত্ৰত আমি ডাইৰেক্টলি কি লিখিব পাৰো আমি লিখিম 24 যেটো আমাৰ ওপৰত আছে হেতুৱে তো এইটোৱে ভাগফলটো আমি ইয়াতে লিখি দিলো দেন হাতেৰে হৰণ কৰিব লাগে এটা হাতেৰে হৰণ কৰি কি উলিয়াব লাগে ভাগশেষ তো আমি যদি হাতেৰে এৰে 24 আছে 24 হৰণ কৰিলে কি পাবা 7 3 গুণ 21 কিমান ৰৈ গৈছে 3 এটা ৰৈ গৈছে তো 3 টো লিখি ৰাখা 24 টো কাটি দিয়া এটা একটোক তো আমি হৰণ কৰিলে আপনি এনেও ৰৈ যাব এটা নেক্সট আমি কি কৰিম 98 হৰণ কৰিবলৈ চেষ্টা কৰিম 98 হাতেৰে হৰণ কৰিলে কিমান পাই যাব 7 1 গুণ 7 2 এটা ৰৈ গল 28 হল 7 4 গুণ 28 অৰ্থাৎ 98 আমি হাতেৰে ডাইৰেক্টলি কাটিব পাৰিম হাতেৰে যদি 98 হৰণ কৰা হয় ডাইৰেক্টলি হৰণ যাব অৰ্থাৎ ৰৈ গল কিমান ৰৈ গৈছে 3 যোগ 1 4 এটা ৰৈ গৈছে আৰু যেহেতুকে 4 আমাৰ ৰিমাইন্ডাৰ কিমান ৰিমাইন্ডাৰ আহিছে 4 অৰ্থাৎ কি বাৰ হ'ব সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ অৰ্থাৎ থাৰ্সডে আমাৰ কাৰেক্ট আনসাৰ আহিব ঠিক আছে আমাৰ কারেক্ট आंसर কি আহিব থার্সডে আমি সকলোৱে জনাটো জৰুৰী যে আমি সোমবাৰৰ পৰা সপ্তাহটো আৰম্ভ কৰো যদি সোমবাৰ যদি 1 হয় মঙ্গলবাৰ কি হ'ব 2 হ'ব বুধবাৰ কি হ'ব 3 হ'ব আৰু বৃহস্পতিবাৰ আমাৰ 4 হ'ব তো 4 ৰ কাৰণে আমাৰ কারেক্ট आंसर আহি গল থার্সডে আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ যে ইয়াতটো আৰু বেছি জানিব লগা নাই এইখিনি সাফিসিয়েন্ট আমি এক্সামত কোৱেশ্চন সলভ কৰাৰ কাৰণে নেক্সট আইছো আজিৰ ক্লাছটোৰ আমাৰ কি নতুন টপিক আছে তো আজিৰ ক্লাছটোৰ আমাৰ একদম ইম্পৰ্টেন্ট টপিকটো হৈছে ব্লাড ৰিলেশনৰ এক্সামত কোৱেশ্চন তোমালোকে চাগে নিশ্চয় দেখা পাইছা আৰু দেখিবাই কিয়নো এইটো চেপ্টাৰৰ কোৱেশ্চন নিদিয়াকৈ এক্সামত আমাৰ পেপাৰ নাকাতেই ক'ব গলে
আমাৰ পেপাৰ কাটিলে এক্সামত এটা নহয় এটা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন ভৰাই দিয়ে যিকোনো এক্সাম হওক ডিএমই হওক আসাম পুলিচ হওক লগতে তোমালোকৰ এডিআৰিৰ কথা কোৱা বাকি যিমান চেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সাম আছে গোটেইবিলাকতে তোমালোকে প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন চেক কৰিব পাৰা এপিএছচিৰ হওক যিকোনো এক্সামৰ এটা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন থাকিবই যদিহে সেই সিলেবাসখনত ৰিজনিঙৰ কিবা এটা টপিকৰ নাম দিছে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন সলভ কেনেকৈ কৰে ইয়াৰে মেইনলি তোমালোকে ৰিলেশ্যন কেইটা জানিব লাগে বা ড্ৰয়িং বনাব জানিব লাগে মেক্সিমাম ষ্টুডেণ্টক মই দেখিছো যিসকলে ব্লাড ৰিলেশ্যন সাপোজ কতো শিকা নাই তো সিহঁতে কি কৰে এক্সামত ট্ৰাই কৰে ভাবি পেলাই এনসাৰ উলিওৱা ভাবি পেলাই মানে চিন্তা কৰে যে মোৰ মাহীৰ পেহীৰ খুৰীয়েকৰ তো এনেকুৱা ধৰণৰ চিন্তা কৰিব ট্ৰাই কৰে কিন্তু এইটো একদম ৰং মেথড হয় এনেকুৱা ধৰণৰ কৰিব গলে এক্সামত বহুত বেছি টাইম লাগি যায় আৰু ইমান টাইম আমি এক্সামত ওয়েস্ট কৰাটো একদম পসিবল নহয় ঠিক আছে যদি আমি এক্সামত গৈ পেলাই এইবিলাক ভাবি আছো ন আমি এটা নহয় এটা সাইডৰ পৰা ক'ব গলে বেলেগ এজন ষ্টুডেণ্টকৈ বেকফুট এটা ৰাখি গলো টাইম এনেই ওয়েস্ট হ'ব ফুল হোৱাৰো চান্স থাকে তাতকৈ বেটাৰ আমি এটা মেথড শিকি যোৱা কি মেথড শিকিম তো আজিৰ ক্লাছটোত আমি এটা মেথড শিকিম ধুনীয়া মেথড এটা শিকিম আৰু সেই মেথডটোৰে আমি সলভ কৰিবলৈ ট্ৰাই কৰিম আৰু মেথডটো কেনেকুৱা প্ৰথমতে তোমালোকে জানিব লাগে ব্লাড ৰিলেশ্যন বুলি ক'লে যদি এনসাৰ উলিয়াব লগা হয় আমি ডায়াগ্ৰাম বনাব লাগিব আমি ছবি আঁকিব লাগিব ঠিক আছে আমি ডায়াগ্ৰাম বনাব লাগিব আৰু ফ্যামিলি ট্ৰি বুলি কয় সেইটো আৰু ফ্যামিলি ট্ৰি বনাই কেনেকে তো সেইটো বস্তুহে তোমালোকে শিকিব লাগে তো ফ্যামিলি ট্ৰিৰ কাৰণে মনত ৰাখিবা যদি আমি মেল বুলি কওঁ মেল মানে কি মেল মানে হৈছে পুৰুষ আৰু পুৰুষ বুলি ক'লে আমি সদায় বক্সেৰে বুজাম যদি মই এটা বক্স বনাইছো যদি মই কিবা এটা বক্স বনাই দিছো তাহলে তোমালোকে ডাইৰেক্টলি বুজিব লাগিব যে এইজন লৰা এজনৰ জেন্ডাৰটোক আমি কেনেকে বুজাম বক্স এটা বনাই পেলাই কিছুমানে প্লাস সিম্বলো দিয়ে কিন্তু প্লাস সিম্বল দিয়া বক্স দিয়া একেই কথা হয়তো তোমালোকে যদি বেলেগকৈ শিকিছা সাপোজ তোমালোকে এনেকুৱা হ'ব পাৰে যে তোমালোকে বেলেগ সিম্বলেৰে অলৰেডি কৰি আহিছা আজি 1 বছৰ 2 বছৰ ধৰি তো তোমালোকে একো মেথড চেঞ্জ কৰিব নালাগে তোমালোকে জাস্ট কুৱেশ্যন বিলাক এটেম্প কৰিবা যদি কাৰেক্ট এনসাৰ আহিছে ঠিকই আছে যদি আহা নাই এবাৰ ভালদৰে চেক কৰিলে হ'ল তো এতিয়া মই কি কৰিম মই ইয়াতে মেল বুলি ক'লে বক্স বনাম যদি মোক ফিমেল বুলি কয় মহিলা বুলি কয় তো মহিলা বুলি ক'লে আমি হেতুক সাৰ্কেলেৰে বুজাম হল আমাৰ যেতিয়া মেল বুলি কব আমি বক্স বনাম যেতিয়া ফিমেল বুলি কব আমি এটা সাৰ্কেল বনাম এইখিনিলৈকে হল এতিয়া মেল আৰু ফিমেলৰ মাজত কি ৰিলেশ্যন থাকে এজন পুৰুষ আৰু এজন মহিলাৰ মাজত কি ৰিলেশ্যন থাকিব পাৰে ৰিলেশ্যন বহুতটা ধৰণৰ থাকে যেনেকৈ আমাৰ যদি ঘৰৰ কথাই কওঁ তোমালোকে যদি নিজৰ ঘৰৰ কথা আলোচনা কৰা কি থাকিব পাৰে এজন পুৰুষ আৰু মহিলাৰ মাজত হাজবেণ্ড ওয়াইফৰ ৰিলেশ্যন থাকিব পাৰে হয় না হাজবেণ্ড আৰু ওয়াইফৰ ৰিলেশ্যন লগতে ভাইটি আৰু ভণ্টিৰ ৰিলেশ্যন ব্ৰাদাৰ সিস্টাৰ আৰু লগতে কি থাকিব পাৰে মা আৰু পুতেকৰ ৰিলেশ্যন ঠিক আছে দেউতা আৰু তোমাৰ ছোৱালীৰ ৰিলেশ্যন তো দেউতা আৰু দেউতাৰ ছোৱালীৰ ৰিলেশ্যন ঠিক আছে দতাৰ বুলি কম ফাদাৰ আৰু দতাৰৰ ৰিলেশ্যন এই গোটেইখিনি কি এজন পুৰুষ আৰু এজন মহিলাৰ মাজৰ সম্পৰ্ক যদি মই এই দুজনী এইটো পুৰুষ বুলি কওঁ এইটো মহিলা বুলি কওঁ ইহঁতৰ মাজত কি সম্বন্ধ হ'ব পাৰে প্ৰথম সম্বন্ধ ইহঁত হাজবেণ্ড ওয়াইফ হ'ব পাৰে ঠিক আছে নেক্সট হ'ব পাৰে ইহঁত ব্ৰাদাৰ সিস্টাৰ হ'ব পাৰে নেক্সট কি হ'ব পাৰে মাদাৰ আৰু সন হ'ব পাৰে আৰু লগতে কি হ'ব পাৰে ফাদাৰ আৰু দতাৰ হ'ব পাৰে তো আলটিমেটলি আমাৰ হাতত 4টা টাইপৰ কি আছে ৰিলেশ্যন আছে এটা এই 4টা ৰিলেশ্যন আমি কেনেকৈ বুজিয়াম যদি তোমালোকক কয় হাজবেণ্ড আৰু ওয়াইফৰ ৰিলেশ্যন হাজবেণ্ড আৰু ওয়াইফৰ ৰিলেশ্যন কি হ'ব এতিয়া হাজবেণ্ড আৰু ওয়াইফ বুলি ক'লে তোমালোকে মনত ৰখাটো ইম্পৰ্টেন্ট আমি সদায় ডাবল চিনেৰে বুজাম অৰ্থাৎ যদি মই সমান চিন দি দিছো তাৰ মিনিংটো হৈছে হাজবেণ্ড আৰু ওয়াইফৰ ৰিলেশ্যন ঠিক আছে সমান চিনেৰে আমি এটা কথাই বুজি পাম যে ইহঁত দুটাৰ মাজৰ ৰিলেশ্যন কি আছে হাজবেণ্ড আৰু ওয়াইফ আৰু তাৰ পাছত আমি যদি কওঁ ইয়াতে ব্ৰাদাৰ আৰু সিস্টাৰৰ ৰিলেশ্যন এইটোৰো খুব ইজি ব্ৰাদাৰ সিস্টাৰ বুলি ক'লে এনেকুৱা নহয় যে কিবা নতুন বস্তু আহিব জাস্ট ইয়াতে সমান চিন আছিলে ন ইয়াতে এটা সিম্বল আহিব যদি এটা চিন দি পেলাই বুজাও তেতিয়াহ'লে গম পাবা যে ব্ৰাদাৰ আৰু সিস্টাৰ বুজি পালা এতিয়া এনেকুৱা নহয় যে অকল ব্ৰাদাৰ আৰু সিস্টাৰতহে এটা চিন যদি তোমালোকে সিস্টাৰ আৰু সিস্টাৰো পাই যোৱা ভণ্টি দুজনী ছোৱালী যদি আছে এখন ঘৰত তেতিয়াহ'লে আমি সেইটো কি বুলি কম আমি সেইটো কম দুটা সিম্বল দি দিম ঠিক আছে আমি সেইটো কি কৰিম আমি ইয়াতে দুটা সাৰ্কেল দি দিম আৰু মাজৰ এটা চিন এলে কি বুজিলা এতিয়া মাজৰ এটা চিন থাকিলে সদায় মনত ৰাখিবা সেইটো হৈছে ব্ৰাদাৰ সিস্টাৰ মানে ভাই ভণ্টি সিহঁতৰ মাজৰ ৰিলেশ্যনটো কি ভাই ভণ্টিৰ বা ভাই ভণ্টি এনেকুৱা হ'ব পাৰে ওকে আৰু দুটা সিম্বল দিলে বুজি পাবা ইয়ৰ হাজবেণ্ড ওয়াইফ ওকে ডান নেক্সট আমি এইছো ইয়াৰে পাছৰ আমাৰ নতুন শিকিব লগা কি আছে নেক্সট আছে মাদাৰ আৰু সন আৰু লগতে আছে ফাদাৰ আৰু ডটাৰ এনেকুৱা ধৰণৰ ঠিক আছে তো আমি মাদাৰ আৰু সন বুলি অকল নহয় আমি বেলেগ যেনে পাম মই বনাই দিছো বাৰু গোটেইকেইটা আমি এনেকেও ক'ব পাৰো যে মাদাৰ আৰু সনৰ ৰিলেশ্যন আৰু লগতে আমি এইটোও ক'ব পাৰো যে মাদাৰ আৰু ডটাৰৰ ৰিলেশ্যন এই দুটা বস্তু আহিব মাদাৰ এণ্ড ডটাৰ কিনো হয় এতিয়া কেনেকৈনো বনাম মাদাৰ আৰু ডটাৰৰ ৰিলেশ্যন আৰু কেনেকৈনো বনাম মাদাৰ আৰু সনৰ ৰিলেশ্যন কেনেকৈ গম পাম চোৱা মনত ৰাখিবা যেতিয়া আমি দুটা বেলেগ জেনেৰেশ্যনৰ কথা কওঁ এই ব্লাড ৰিলেশ্যন সকলোতকৈ ক্ৰিটিকেল বস্তুটো হৈছে জেনেৰেশ্যন কেনেকুৱা বস্তু আমি মনত এনেকে ৰাখিম আমাৰ ঘৰুৱা ভাষাত ক'ব গ'লে আমি আমাৰ মাহঁতৰ বা আমাৰ দেউতাহঁতৰ বয়সৰ যিমান মানুহ আছে সেইটোক আমি আমাৰ ওপৰৰ জেনেৰেশ্যন বুলি ধৰি লম ঠিক আছে আৰু আমাৰ বয়সৰ যিমান মানুহ আছে গোটেইখিনিক আমি আমাৰ জেনেৰেশ্যনৰ বুলি ধৰি লম
হল এইটোক কয় জেনেৰেশ্যন গেপ এতিয়া জেনেৰেশ্যন গেপটো মেইনটেইন কৰাৰ কাৰণে কি ৰাখিম আমি মাহঁতে যিহেতুকে পৃথিৱীখনৰ আগতে আহিছে কথাটো এনেকুৱা মাহঁত মানে মনত ৰখাৰ কাৰণে আৰু মাহঁতে যিহেতুকে পৃথিৱীখনত আগতে আহিছে মাহঁতে আমাতকৈ ডাঙৰ এজত তো মাহঁতক আমি ওপৰত ৰাখিম মা দেউতা গোটেইখিনি ওপৰত ৰাখিম ঠিক আছে আৰু আমি অকমান তলত থাকিম ঠিক আছে আৰু নেক্সট জেনেৰেশ্যন আমাৰ ভাইটি ভন্টি বিলাক ভাইটি ভন্টি নহয় সৰি আমাৰ যদি ল'ৰা ছোৱালীৰ কথা কওঁ নেক্সট আৰু সিহঁত আমাৰ তলত আহিব যদি মই মোৰ ককা আইতাৰ কথা কওঁ তেতিয়াহ'লে মোৰ মাৰ জেনেৰেশ্যনৰ ওপৰত থাকিব বুজি পালা কেনেকৈ আহিব এতিয়া মই অকমান চাইডত বনাই দিছো যদি মই কওঁ এইটো হৈছে মাক ঠিক আছে মাদাৰ আৰু চন বুলি কৈছে ন তো মাৰ তলত আহিব ল'ৰাজন মাদাৰ ওপৰত আছে ওপৰৰ লাইনত মাদাৰ আহিব অৰ্থাৎ মাৰ জেনেৰেশ্যনৰ যিমান মানুহ আছে গোটেইখিনি আহিব অৰ্থাৎ মাহী আহিব মামা আহিব দেউতা আহিব খুৰা আহিব খুৰী আহিব পেহী তো গোটেইখিনি জেনেৰেশ্যন মাৰ জেনেৰেশ্যনৰ লগত থাকিব আমাৰ খুৰা আৰু আমাৰ পেহী হওক এই সিহঁত গোটেই কেইজন কি আমাৰ মাহঁতৰ জেনেৰেশ্যনৰ ঠিক আছে সিহঁত একেলগে ডাঙৰ হোৱা টাইপ বুলি ভাবি ল'ব পাৰো কেতিয়াবা নহয় কিছুমান সৰু কিছুমানৰ জেনেৰেশ্যন গেপটো অলপ বেছি থাকে জেনেৰেশ্যন বুলি নকওঁ এজ গেপটো বেছি থাকিলে কি হয় তেতিয়া চব একেই নিচিনা হয় কিছুমান ঘৰত এনেকুৱা হয় ন ডাঙৰ ল'ৰাটো বহুত ডাঙৰ আৰু সৰু ল'ৰাটো ইমানে সৰু যে ডাঙৰ ল'ৰাটোৰো এটা ল'ৰা হৈছে আৰু সৰু একদম এটা সৰু ভাইটি আছে সেই ভাইটিটোৰ সমানে বয়সত কেতিয়াবা এনেকুৱা হয় মামা আৰু ভাগিন কেতিয়াবা বহুত সমান হৈ যায় ন এজত একদম সমান আহি যায় তো সেইটো বেলেগ কথা সেইটো আমি মাথা নামাৰো কিন্তু বৰ্তমানৰ কাৰণে আমি মনত ৰাখিম যে মাৰ বয়সৰ যিমান মানুহ আছে মাৰ জেনেৰেশ্যনৰ মাৰ সম্বন্ধত যিমান মানুহ আছে গোটেইখিনি এটা জেনেৰেশ্যনৰ তাৰ পাছত আহিব আমাৰ জেনেৰেশ্যন ঠিক আছে তাৰ পিছত তাৰ নেক্সট জেনেৰেশ্যন আৰু ইয়াতে যদি কয় মাদাৰ ডটাৰ তেতিয়াও একো ডাঙৰ কথা নহয় জাষ্ট এটা চাৰ্কেল বনাবা তলত আৰু এটা চাৰ্কেল এতিয়া ওপৰৰ চাৰ্কেলতে বুজাইছে মাদাৰ আৰু তলৰ চাৰ্কেলতে কি বুজাইছে ডটাৰ ঠিক আছে মাদাৰ আৰু ডটাৰ এতিয়া মই যদি তোমালোকক কওঁ যে ফাদাৰ আৰু চনৰ ৰিলেশ্যনটো কোৱাচোন নোৱাৰিবা জানো নিশ্চয় পাৰিবা ফাদাৰ বুলি ক'লে কি হ'ব ওপৰত এটা বক্স এটা আহিব বক্সৰ তলত কোন আহিব আৰু এটা বক্স অৰ্থাৎ ফাদাৰ আৰু চন তো দুটা বক্স থাকিলে আমি গম পাম সেইটো ফাদাৰ আৰু চন যদি এটা বক্স থাকে এটা চাৰ্কেল থাকে মানে কি হ'ব এইটো হৈছে ফাদাৰ আৰু ডটাৰ আশা কৰো ক্লিয়াৰ সকলোৱে এই বস্তুখিনি ভালদৰে চালা ভালদৰে মন কৰিলা গোটেইখিনি বস্তুৱে বুজিবলৈ চেষ্টা কৰিলা আৰু আশা কৰো নিশ্চয় বুজিব পালা গোটেইখিনি বস্তু আল্টিমেটলি কথাটো হ'ল কি আমাৰ জেনেৰেশ্যনৰ কাৰণে আমি মেইনলি এই তিনিটা বস্তু শিকিব লাগে প্ৰথমটো হৈছে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন দেন আমি চাব লাগে ব্ৰাদাৰ চিষ্টাৰৰ ৰিলেশ্যন এটা চিম্বল থাকিব এটা চিন থাকিব আৰু থাৰ্ডটো হৈছে আমাৰ জেনেৰেশ্যন গেপ এইটো জেনেৰেশ্যন গেপ বুলি কয় এই জেনেৰেশ্যন গেপটো ইয়াতে সমাপ্ত নহয় যদি মই কওঁ মোৰ আইতাৰ কথা যদি মই কওঁ মোৰ ককাৰ কথা তো ককা ক'ত আহিব মোৰ মাৰ ওপৰত আহিব ন কাৰণ মাৰ দেউতাকটোহে মোৰ ককা তো সেইকাৰণে মাৰ ওপৰত যোনটো আহিব সেইটো কম আমি ককা অৰ্থাৎ জেনেৰেশ্যন গেপ এটা মাৰ লগত থাকিব আল্টিমেটলি আমাৰ লগত দুটা জেনেৰেশ্যনৰ গেপ থাকিব তো এইখিনি বস্তু তোমালোকে মনত ৰাখিলে এক্সামত কুৱেশ্যন সলভ কৰাৰ কাৰণে সাজু তো ষ্টাৰ্ট কৰিছো কুৱেশ্যনৰ সৈতে ডাইৰেক্টলি আৰম্ভ কৰিছো কুৱেশ্যন আৰু ইয়াতে মই বহুত বেছিতো কুৱেশ্যন আনা নাই কিন্তু যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা এটা একো টাইপ অফ কুৱেশ্যন টাইপ অফ মানে এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামৰ পইণ্ট অফ ভিউ খুব বেছি ইম্পৰ্টেণ্ট তো ভালদৰে চোৱা গোটেইকেইটা কুৱেশ্যন নিশ্চয় কিবা নহয় কিবা এক্সামত হেল্প কৰিব তো ইয়াতে আছে আৰু লগতে এটা কথা মই কওঁ যিসকলে চাই আছা দেই তোমালোকে চাগে নিশ্চয় তোমালোকে আসাম পুলিচৰ ABUB পৰীক্ষা দিবা আমাৰ 4 তাৰিখে আছে আৰু লগতে 30 তাৰিখে হেল্থৰ এক্সাম আছে এক্সামৰ আগে এটা ভাল খবৰ এটা আনিম একদম ভাল খবৰ এটা তো অলপমান ৰেডি থাকিবা তোমালোকে এটা কাম কৰিবা তোমালোকে যদি বেলেগতো ভিডিঅ' চোৱা সাপোজ তোমালোকে বেলেগৰ তাত ক্লাছ চাই আছা একো প্ৰব্লেম নাই তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি থৈ দিবা মই এক্সামৰ আগমুহূৰ্তত এটা ভাল ভিডিঅ' এটা দিম ভাল মানে বহুতে বেছি ভাল ভিডিঅ' এটা দিম ঠিক আছে এটাই ভিডিঅ' দিম এনেকুৱা নহয় যে বহুত ভিডিঅ' দিম তো তোমালোকক বেছি ডিষ্টাৰ্ব নিদিও ঠিক আছে জাষ্ট হেল্প কৰিবৰ কাৰণে যদি ইচ্ছা আছে তোমালোকে চেনেলটো জইন কৰি থৈ দিয়া তাত মই যেতিয়া ক্লাছটো আপলোড হ'ব তোমালোকে থাম্বনেইলখন দেখিয়ে গম পাই যাবা কিবা এটা যে আচৰিত বস্তু এটা আহি আছে থাম্বনেইলখন দেখিলেই গম পাই যাবা ঠিক আছে তো থাম্বনেইলখন দেখি পেলাই যেতিয়া অনুভৱ হ'ব যে কিবা এটা স্পেচিয়েল তো সেই ক্লাছটো এবাৰ এটেন্ড কৰিবা তাৰ নেক্সট দিনা এক্সাম দিবা দেন তাৰ পাছত আহি পেলাই মোক জনাবা যে মোৰ ক্লাছটো কিমানখিনি বেনিফিচিয়েল হ'ল বা কিমানখিনি কামত আহিল তোমালোকৰ ভাল খবৰ এটা আছে ওকে তো এইটো কুৱেশ্যনৰ ফালে আহিছো কুৱেশ্যনত কৈছে PL TBN আৰু D হৈছে ব্যৱসায়িক পৰিয়ালৰ 6জন সদস্য ওকে ইয়াতে আমাক ইংলিশত সেইখিনি কথাই কৈছে 6 members of a business family and is the son of B ৰে চোৱা সলভ কেনেকৈ কৰে তোমালোকৰ কি মেথড মইতো নাজানো কিন্তু মই তোমালোকক পাৰ্সোনালি দুটামান এডভাইস দিব বিচাৰো আৰু আজিৰ এই সময়ত মই এইটো আশা কৰিছো যে যেনেকৈ আমাৰ ADAR এক্সাম হওক বা বেলেগ এক্সাম বহুত কেইটা এক্সাম হৈ গ'ল মেক্সিমাম ষ্টুডেন্টৰ অকনমান হলেও আইডিয়া আছে যে এক্সামত কি আহে বহুত বেছি নাজানিলেও অলপ হলেও জানে তো সেইকাৰণে মই তোমালোকক এনেকৈ ভাবা নাই যে তোমালোকে একোৱেই নাজানা অলপমান জানা বুলিয়ে ধৰি লৈছো তো এইবিলাক কুৱেশ্যন হয়তো তোমালোকে নিশ্চয় সলভ কৰিছা আৰু তোমালোকে কিবা এটা এপ্ৰোচ লোৱা তোমালোকে কুৱেশ্যনটো সলভ কৰাৰ কাৰণে কিছুমান মেথড ব্যৱহাৰ কৰা মই পাৰ্সোনালি বিলিভ কৰো তোমালোকে কি কৰিব লাগে প্ৰতিটো লাইন পঢ়িব লাগে আৰু লাইনৰ পৰা পঢ়ি পেলাই ৰৈ থাকিব নালাগে ডাইৰেক্টলি ডাইৰেক্টলি ড্ৰয়িং বনাব লাগে আৰু যিসকল ষ্টুডেণ্টে এই ষ্ট্ৰেটেজিটো বুজি পায় না কি কুৱেশ্যন
কুৱেশ্যন এটা বুজি পাই তুমি একো কৰিব নোৱাৰা এটা কুৱেশ্যন বুজি পালা নেক্সট কুৱেশ্যন নোৱাৰিবা কৰিব নেক্সট কুৱেশ্যনটো বুজি পালা তাৰে পাছত অকনমান ট্ৰিকি কুৱেশ্যন আহিব নোৱাৰিবা এক্সামত সলভ কৰিব কিন্তু যদি মেথডটো ভালদৰে বুজি পালা যে সলভ কেনেকৈ কৰে তাৰ পাছত এক্সামত যে কুৱেশ্যন নাহক কিয় গোটেইবিলাক কুৱেশ্যনে তোমালোকৰ কাৰণে ইজি হৈ পৰিব এইটো কুৱেশ্যনত কৈছে কি এটা কৈছে 6 জন মানুহ আছে এটা পৰিয়ালত নেক্সট আমাক কৈছে n is the son of b এটা মই বিচাৰো তোমালোকে এই লাইনটো পঢ়ি পেলাই বেছি বেছি টেনচন লব নালাগে তোমালোকে ডাইৰেক্টলি ড্ৰয়িং বনোৱা n is the son of b n কি হয় n হৈছে bৰ পুতেক তো n যদি bৰ পুতেক হয় এইটো b আহিব আৰু bৰ তলত কোন আহিব n আহিব আৰু লগতে কি হ'ব এটা চিন থাকিব জেনাৰেশন গ্যাপ n হৈছে bৰ পুতেক এটা তোমালোকে কোৱাচোন যে bৰ কি হ'ব জেন্ডাৰ b মাক হ'ব নে দেউতা হ'ব তুমি গম নাপাও ঠিক আছে তো আমি গম নাপাও কাৰণ দেউতাকৰো পুতেক থাকে মাকৰো পুতেক থাকে আৰু সদায় মনত ৰাখিবা ব্লাড ৰিলেশনৰ কোৱেশ্চনত যদিহে আমাক জেন্ডাৰ ডিফাইন নকৰে জেন্ডাৰ কথা কোৱা নাই তেতিয়া হলে আমি আমি হেতু কি কৰিব নোৱাৰো আমি হেতু জেন্ডাৰটো ক'ব নোৱাৰো যে এটো লৰা হ'ব বা ছোৱালী হ'ব ইয়াতে আমাক কোৱেশ্চনটো কি কৈছে আমাক কৈছে n is the son of b n হৈছে bৰ পুতেক তাৰ পিছত কি কৈছে চোৱা হু মানে কি এতিয়া হু শব্দটোৰ মিনি বা আমাক জোন বুলি কৈছে ন এই জোন বুলি ক'লে সদায় মনত ৰাখিবা এই শব্দটোৰ আগত কোন আছে n হৈছে bৰ পুত্ৰ ঠিক আছে n হৈছে bৰ পুত্ৰ ওকে n is the son of b হু মানে আচ্ছা এইটো হু বুলি ক'লে তোমালোকে মনত ৰাখিবা হুৰ একদম আগফালে কোন আছে মানে ৰিসেন্ট আগৰটো নহয় তাৰ আগৰটো ঠিক আছে ৰিসেন্ট আগৰটো নহয় তাৰ আগৰটো ইয়াতে কৈছে চোৱা n বীৰ পুত্ৰ n বীৰ পুত্ৰ ঠিকে আছে এটা অসমীয়াটো অলপমান ডিকোড কৰা বস্তুবিলাক দেখাত বহুত কম জায়গাত ভৰাই দিছে বহুত কম জায়গা তোমালোকে যদি ইয়াতে মই এটা বুজাব লাগে মই চোৱা মই এটা লাইন এটা ড্ৰ কৰি দিছো এইখিনি চোৱা এইখিনি এই জায়গাখিনিৰ আমাক কিমান কমপ্লিকেটেড লাইন এটা দিছে যদি ইংলিশত চোৱা এইখিনি আছে n is the son of b who এটা হু মানে কোন হু মানে কোন এটা এইখিনি বহুতৰ কনফিউজিং লাগে কিন্তু এই কথাখিনি দুবাৰ তিনিবাৰ মই মাইন্ডত ৰিপিট কৰিলে আনসাৰটো আহি যাব চোৱা n বীৰ পুত্ৰ n বীৰ পুত্ৰ জুন মানে এনৰে কথা হৈছে এনৰে কথা চলি আছে ন আমাক ইয়াতে এনৰ কথা চলি আছে যে n বীৰ পুত্ৰ জুন মানে এনৰে কথা চলি আছে জুন এনৰ মাক নহয় সৰি দেই উল্টা উল্টা হৈছে সৰি ইয়াতে আমাৰ একদম আগৰটো নহয় দেই এনৰ কথা নহয় আমি জাস্ট ৰিসেন্ট আগৰ যোনটো আছে সেইটোৱে কথা চলি আছে অকনমান খেলি মেলি হৈছে তো এনৰ আগৰ একদম জুন কৈ আছে আমাক n হৈছে বীৰ পুত্ৰ জুন বুলি কৈছে জুন মানে বীৰ কথা কৈছে এনৰ মাক নহয় জুন এনৰ মাক নহয় মানে বি এনৰ মাক নহয় ঠিক আছে বি এনৰ মাক নহয় তো তোমালোকে যে সিম্পলি এটা কথা মনত ৰাখিবা যে হু বুলি থাকিলে তাৰ একদম ৰিসেন্ট আগত যোনটো আছে সেইটোৱে আমাৰ বিগ ডিনোট কৰিব তো ইয়াতে জুন কৈছে এনৰ মাক নহয় না মাক নহয় মানে কি হ'ব দেউতা হ'ব এনৰ যদি মাক নহয় মানে কি হ'ব এনৰ মাক নহয় মানে দেউতা হ'ব তো আমি ডাইৰেক্টলি কি কৰো আমি কৈ দিলো বি বুলি কৈ দিলো বি হৈছে দেউতা আৰু এক্সামত কি হ'ব এইবিলাক কোৱেশ্চন যেতিয়া তোমালোকে সলভ কৰিবলৈ ট্ৰাই কৰিবা লাহে লাহে তোমালোকে এনেও তোমালোকৰ ফুল আনসাৰ অহাৰ সম্ভাৱনা খুব কমে থাকে ঠিক আছে কোৱেশ্চন বিলাক অলপমান মিলাকৈ থাকে যেতিয়া তোমালোকৰ প্ৰেক্টিচ হাই থাকিব আদাৰৱাইজ উল্টা উল্টা হ'বই গোটেইখিনি বস্তুৰে উল্টা উল্টা হৈ যাব ইয়াতে কি কৈছে এহেন হৈছে বীৰ পুতেক তাৰ পিছত কি কৈছে জুন মানে বি কি বীৰ কথা কৈছে জুন কি হয় এনৰ মাক নহয় যদি মাক নহয় কি হ'ব দেউতা হ'ব মাক যদি নহয় মানে কি হ'ব দেউতা হ'ব তাৰপিছত মাক নহয় তাৰপিছত কি কৈছে who is not the mother of n তাৰপিছত কৈছে l is the brother of b l ৰ কথা কৈছে l ইয়াতে আছে নে নাই l হৈছে ব্ৰাদাৰ কাৰ ব্ৰাদাৰ বীৰ তো বীৰ ভায়েক l বীৰ l is the brother l ভায়েক বুলি কৈছে মানে l কি হ'ব l হৈ যাব ল'ৰা সেইটোৱে হ'ব ন l বীৰ ভাতৃ l হৈছে ভাতৃ মানে l ল'ৰা হলেহে ভাই হ'ব ছোৱালী হলে কি হ'ব ভন্টি হ'ব নেক্সট আমাক কি কৈছে d and b আৰু মেৰিড কাপল d আৰু b হৈছে বিয়া হোৱা মানুহ মেৰিড কাপল মানে d টো কি হ'ব bৰ কাষত আহিব ইয়াতে আহি গ'ল d আৰু b মেৰিড কাপল এটা এইটো যদি ল'ৰা হয় এইটো কি হ'ব মেৰিড কাপল হ'বলৈ হলে কি হ'ব লাগে যদি মেৰিড কাপল হ'ব লাগে মানে এজন হাজবেণ্ড হ'ব এজন ওয়াইফ হ'ব যদি b যদি হাজবেণ্ড হয় d কোন হ'ব ওয়াইফ হ'ব নেক্সট আমাক কি কৈছে t is the daughter of d t হৈছে dৰ daughter তো dৰ daughter হলে dৰ তলত আহিব ইয়াতে t হৈছে daughter মানে ছোৱালী হৈ গ'ল t is the daughter of d তাৰ পিছত কি কৈছে who is the sister of p আৰু হিয়া who কৈছে who মানে কি হ'ব তাৰ আগৰটো whoৰ আগত কোন আছে d আছে তো who is the sister of p মানে d হৈছে কাৰ sister p ৰ sister তো ইয়াতে আহি গ'ল p d হৈছে who is the sister of p তো d হৈছে p ৰ sister এইখিনি লৈকে আমাৰ হ'ল আৰু কৈছে how is n related to t আমাক এতিয়া কৈছে n নামৰ মানুহজনে t ৰ লগত কেনেকৈ জড়িত হৈ আছে n নামৰ মানুহটোৱে t ৰ লগত কেনেকৈ জড়িত হৈ আছে তো কেনেকৈ এনসাৰ দিম আমি তোমালোকে যদি ভালদৰে মন কৰা দেখিবা চোৱা b ৰ এইটো হৈছে ল'ৰা
বিৰ লৰা এইটো আৰু এইটো কোন হব এনৰ দেউতাকৰ ৱাইফ এনৰ দেউতাকৰ ৱাইফ মানে কি এনৰ মাক আৰু মাকৰ এইটো কোন ছোৱালী মানে ইহঁত দুটা কি হৈ গল ব্ৰাদাৰ সিস্টাৰ হল নে নাই ব্ৰাদাৰ সিস্টাৰ মানে আলটিমেটলি আমি গম পাই গলো যে এন আৰু টি কি হল ব্ৰাদাৰ আৰু সিস্টাৰ আমাক সেইটোৱে কৈছে হাউ ইজ এন ৰিলেটেড টু টি এনে কি সম্পৰ্কত জড়িত হৈছে এনে এজ এ ব্ৰাদাৰ জড়িত হৈছে আশা কৰো ক্লিয়াৰ সকলোৰে এনে কি হিচাপে জড়িত হৈছে এজ এ ব্ৰাদাৰ জড়িত হৈছে যিসকল ষ্টুডেণ্টে যিসকলে এই ভিডিঅটো পজ কৰি পেলাই এইটো কুৱেশ্যন চেষ্টা কৰি পেলাই ব্ৰাদাৰ ওলাইছে তোমালোকৰ কাৰণে একদম বিগ ক্লেপিং এটা হেডছ অফ একদম কাৰেক্ট দেই তো ব্ৰাদাৰ আমাৰ কাৰেক্ট এনসাৰ আহি যাব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন কি হ'ব এতিয়া এইটো কুৱেশ্যন আকৌ তোমালোকে এবাৰ পজ কৰাছো ভিডিঅটো পজ কৰি পেলাই চেষ্টা কৰা খুব ইজি কুৱেশ্যন এটা আছে এইটো কুৱেশ্যনত কৈছে এ ইজ দ্য সিস্টাৰ অফ বি এ হৈছে বিৰ ভন্টি এ ইজ দ্য সিস্টাৰ অফ বি তো আমি ডাইৰেক্টলি ড্ৰয়িং বনাম ন এ ইজ দ্য সিস্টাৰ অফ বি তাৰপিছত কি কৈছে বি ইজ মেৰিড টু ডি বি বিয়া হৈছে কাৰ লগত বি ইজ মেৰিড টু বি এৰে মেৰিড বুলি ক'লে আমি সদায় মনত ৰাখিম ইয়াতে এটা কথা এটা থাকে কি কথা থাকে আমাক যেতিয়া বি ইজ মেৰিড টু ডি বুলি কব আমি গম নাপাওঁ ইয়াতে কোন কালৈ বিয়া হৈছে বা ইয়াৰে বি না ডি কোন ইয়াৰে হাজবেণ্ড কোন ইয়াৰে ৱাইফ আমি গম নাপাওঁ আমাক কৈছে কি বি ইজ মেৰিড টু ডি বি ডিৰ লগত বিয়া হৈছে এতিয়া কথাটো এনেকুৱা ল'ৰা এজনে ছোৱালীৰ লগত বিয়া হয় আৰু ছোৱালীও ল'ৰাৰ লগত বিয়া হয় মানে কোনজন ল'ৰা কোনজন ছোৱালী কেনেকৈ গম পাম আমাক জাষ্ট কৈছে বি ইজ মেৰিড টু ডি হল এইখিনি তাৰ পাছত আমাক কি কৈছে ডি ইজ দ্য ব্ৰাদাৰ অফ কে ডি হৈছে ভায়েক ডি ইজ দ্য ব্ৰাদাৰ অফ কে এৰ ভায়েক এটা ডি যদি ল'ৰা হয় বি কোন হব কোৱাচোন আহিছে নে এনসাৰ নিশ্চয় আহিছে তো বি হৈ গল আমাৰ ছোৱালী লগে লগে গম পাই গলো যে ডি যদি ল'ৰা হয় বি ছোৱালী কাৰণ ইহঁত হাজবেণ্ড ৱাইফ ন তাৰপিছত কি কৈছে চোৱা এতিয়া বি এণ্ড ডি হেভ ওৱান ডটাৰ বি আৰু ডিৰ কি আছে এজনী ছোৱালী আছে তো এজনী ছোৱালী হলে মই এটা চাৰ্কেল বনাই থৈ দিলো এজনী ছোৱালী ওৱান ডটাৰ জি সেই ছোৱালীজনীৰ নাম কি জি বি এণ্ড ডি have one daughter Z. Now, এতিয়া আমাক question কৰিছে how is A related to D? A নামৰ মানুহজনে D ৰ লগত কেনেকৈ জড়িত হৈ আছে A নামৰ মানুহজনে D ৰ লগত কেনেকৈ জড়িত হৈছে কি হ'ব answer A আৰু D ৰ সম্বন্ধ কি তো চোৱা D ৰ কাৰণে এইটো হৈছে wife আৰু wife-ৰ এইটো হৈছে ভন্টি D ৰ কাৰণে এইটো হৈছে wife আৰু wife-ৰ এইটো হৈছে ভন্টি মানে as a sister in law as a sister in law হিচাপে কি হৈছে জড়িত হৈ আছে এ নামৰ ছোৱালীজনী ডিৰ লগত আৰু ডিয়ে কি হিচাপত জড়িত হৈছে এজ এ ব্ৰাদাৰ ইন ল ঠিক আছে এজ এ ব্ৰাদাৰ ইন ল মতেহে ব্ৰাদাৰ অৰিজিনেলি নহয় দ্য কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব সিস্টাৰ ইন ল এজ এ সিস্টাৰ ইন ল এ ইজ ৰিলেটেড টু ডি এ সিস্টাৰ ইন ল হিচাপে ডিৰ লগত জড়িত হৈছে আশা কৰো ক্লিয়াৰ খুব ইজি কুৱেশ্যন আছিলে কৰিছো নেকি তোমালোকে যদি মোৰ মেথডটোৰ ওপৰত ফোকাস কৰিছা প্ৰতিটো লাইন পঢ়িছো এভৰি লাইন ইটস এণ্ড এভৰি লাইন পঢ়িছো এণ্ড ডায়াগ্ৰাম বনাই গৈছো দ্যাটস ইট বেলেগটো একো কৰা নাই এই লাইনটো পঢ়িছো এ ইজ দ্য সিস্টাৰ অফ বি ড্ৰয়িং বনাইছো বি ইজ মেৰিড টু ডি ড্ৰয়িং বনাইছো ডি ইজ ব্ৰাদাৰ অফ কে ড্ৰয়িং বনাইছো তো অটোমেটিক্যালি লাষ্টৰ এনসাৰটো আহি গৈছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন খুব ইজি কুৱেশ্যন এটা এইটো আমি কওঁ কোডেড ৰিলেশনশ্বিপ বুলি আৰু এক্সামত আজিকালি এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত বেছি দেখা যায় ঠিক আছে মই অকনমান এইটো সৰু কৰি দিছো চাগে তোমালোকে দেখা পোৱা নাই ওকে ওকে এতিয়া আহিছে চাগে গোটেইখিনি স্ক্ৰীনত আহিছে নে মই এবাৰ চেক কৰি দিছো আহিব লাগে এতিয়া গোটেইখিনি তো ধুনীয়াকৈ গোটেই কুৱেশ্যনটো ভালদৰে পঢ়া নিশ্চয় এনসাৰ আহিব ওকে আহিছে কিনো কৈছে এইটো কুৱেশ্যনত এটা আমাক কৈছে পি কুৱেশ্যন নম্বৰ 3 আমাক কৈছে পি হৰণ কিউ মিন্স পি ইজ দ্য সন অফ কিউ কেনেকৈ সলভ কৰে কিবা এপ্ৰচ আছে নিশ্চয় তোমালোকৰ এপ্ৰচ আছে এটা কাম কৰা তোমালোকে নিজৰ ফালৰ পৰা প্ৰথমতে ট্ৰাই কৰা আৰু এনসাৰটো উলিয়াবলৈ চেষ্টা কৰা এবাৰ এনসাৰটো উলোৱাৰ পাছত নেক্সট মই মোৰ মেথডত তোমালোকক কুৱেশ্যন এবাৰ সলভ কৰাই দিম তাৰপিছত তোমালোকে নিজে জাজ কৰিবা যে কোনটো মেথডত আমাৰ কুৱেশ্যনটো বেছি ইজিলি আহিছে কোনটো মেথডটো আমি ফলো কৰিলে একদম বেছি হেল্প হ'ব ওকে ইয়াতে কৈছে পি পি আমাৰ হৰণ চিন কিউ তাৰ মিনিংটো হৈছে পি ইজ দ্য সন অফ কিউ যদি পি সন হয় কিউ তেতিয়া ড্ৰয়িংটো কেনেকুৱা হ'ব পি ইজ দ্য সন অফ কিউ তো পি ইয়াতে আহিব পি ইজ দ্য সন অফ কিউ হৈ গল এইটো হৈছে আমাৰ ফাৰ্ষ্ট ড্ৰয়িং সেকেন্ড ড্ৰয়িংটোৰ পিনে আহিছো সেকেন্ড ড্ৰয়িংটো কি হ'ব ইয়াতে কৈছে পি ইজ দ্য হাজবেণ্ড অফ কিউ পি ইজ দ্য হাজবেণ্ড অফ কিউ মানে পি হ'ব হাজবেণ্ড কাৰ হাজবেণ্ড কিউৰ হাজবেণ্ড হল এতিয়া তোমালোকে যদি মন কৰা যে মই কিউত কিয় একো ড্ৰয়িং বনোৱা নাই কাৰণ কিউটো আমি গম নাপাওঁ ন ইয়াতে হয়তো গম পাওঁ যে পি ইজ দ্য হাজবেণ্ড অফ কিউ মানে কি হ'ব এইটো ছোৱালী হৈ যাব হাজবেণ্ড যদি হয় এইটো উমেন হৈ যাব ন কিন্তু ইয়াতে আমি গম নাপাওঁ যে কিউ কি হয় আমাক জাষ্ট কৈছে পি সন তো পি সন মানে পি ল'ৰা কিউটো নাজানো এতিয়া তোমালোকে এনেকৈ চিষ্টেমেটিক অৰ্ডাৰত ড্ৰয়িং বনাব পাৰা ষ্টাৰ্টিঙত
কিন্তু যেতিয়া আমি ভালদৰে শিকা হৈ যায় তাৰপিছত আমি এক্সামত কি কৰো এক্সামত জাস্ট আমি এই কুৱেশ্যনটো চাব লাগে আৰু এই কুৱেশ্যনটো চাই পেলাই আমি ড্ৰয়িং বনাব লাগে কেনেকৈ বনাম চাবা দেই আমি ইয়াতে চাইছো প্ৰথমতে জে হৰণ এইচ আছে তোমালোকে ইয়াতে লাষ্টৰটো প্লাছ চিন দি দিবা লাষ্টৰটো প্লাছ এটা প্লাছ হ'ব তো আমাক ইয়াতে কৈছে জে হৰণ এইচ ইয়াৰে মিনিং কি এতিয়া জে হৰণ এইচ ইয়াৰে মিনিংটো হৈছে জে হৰণ এইচ এইটো হৰণ চিন হয়নে মানে কি জে ইজ দ্য সন অফ এইচ জে হৈছে সন কাৰ সন জে ইজ দ্য সন অফ এইচ তো ইয়াতে এইচ আহি গ'ল হলনে প্ৰথমটো হৈ গ'ল মানে প্ৰথম স্টেপ কমপ্লিট জে হৰণ এইচ আৰু মিনিংটো হৈছে জে ইজ দ্য সন অফ এইচ ইয়াৰে নিচিনাকৈ সেম জে ইজ দ্য সন অফ এইচ কাৰণ পি আৰু কিউৰ জেগাত জে টো বহাই দিছো মই জে আৰু এইচ দেন কি আছে প্লাছ সিম্বল আছে প্লাছটোৰ মিনিং কি প্লাছটোৰ মিনিং কি প্লাছৰ মিনিং হ'ব এইচ প্লাছ এম আছে ইয়াৰে মিনিংটো হ'ব এইচ এইটো চোৱা এইটো প্লাছ হয় নে নাই এইটো প্লাছ এইচ ইজ দ্য ৱাইফ অফ কিউ এইচ হৈছে ৱাইফ কাৰ ৱাইফ এইচ ইজ দ্য ৱাইফ অফ কিউ এইচ অফ ৱাইফ অফ কিউ তো কিউ যদি ৱাইফ হয় এইচ ইজ দ্য ৱাইফ অফ কিউ মানে কিউ কি হৈ যাব কিউ হৈ যাব হাজবেণ্ড ঠিক আছে কিউ হৈ যাব হাজবেণ্ড তাৰপিছত কি আছে তাৰপিছত আছে এম প্লাছ এছ হলে কি কম আমি এম প্লাছ এছ হলে এইটো চাগে মোষ্ট প্ৰবলি আমাৰ এইটো ওকে এইটো আমাৰ হৰণে দেই এইটো কাৰেক্ট কৰিব না ঠিকেই আছে বাৰু এইটো ঠিকেই আছে তো হৰণ যদি হয় আমাৰ কি হ'ব এম হৰণ এছ আছে ইয়াতে মিনিংটো কি হ'ব এম ইজ দ্য সন অফ এছ এম ইজ দ্য সন অফ এছ মানে কিউ ক'ত ৰৈ গ'ল নেকি এইচ ইজ দ্য আচ্ছা এইচ ইজ দ্য ৱাইফ অফ কিউ নহয় এইচ ইজ দ্য ৱাইফ অফ এম হ'ব ইয়াতে এম আহিব ন ইয়াতে এম আহিব ঠিক আছে এতিয়া নেক্সট যদি আমি চাওঁ নেক্সট আমাৰ কি আছে এম হৰণ এছ আছে এম হৰণ এছ মানে কিমান হ'ব এম ইজ দ্য সন অফ এছ এম হৈছে সন কাৰ সন এছৰ সন এম ইজ দ্য সন অফ এছ এইখিনিলৈকে হ'ল আমাৰ কিমানলৈকে হ'ল এতিয়া বৰ্তমান আমি আছো এছলৈকে আহিছো এম ইজ দ্য সন অফ এছ তাৰপিছত আছে মাইনাছটোৱে কি বুজাব এইটো লাইন বুজাব মাইনাছটোৱে তো মাইনাছটোৱে বুজাব এছ ইজ দ্য হাজবেণ্ড অফ এফ এছ ইজ দ্য হাজবেণ্ড of f for husband মানে f কি হৈ যাব ছোৱালী হৈ যাব আশা কৰো সকলোৰে ক্লিয়াৰ কি কৰিছো প্ৰথমতে মই চাইছো j আৰু h ৰ ৰিলেচনটো j আৰু h ৰ সম্বন্ধটো ক'ৰ পৰা চালো প্ৰথম লাইনটোৰ পৰা দেন মই চাইছো h আৰু m ৰ সম্বন্ধ ক'ৰ পৰা শেষৰ লাইনটোৰ পৰা অৰ্থাৎ p + q ৰ পৰা দেন আমি চাইছো m হৰণ s মানে প্ৰথম লাইনৰ পৰা লাষ্টত আমি চাইছো s - f ৰ পৰা ক'ৰ পৰা চালো p - q ৰ পৰা তেনেকৈ চাই পেলাই ড্ৰয়িং এটা বনালো এতিয়া নেক্সট চাব লাগে কুৱেশ্যনত কি সুধিছে কুৱেশ্যনত সুধিছে দেন how is f related to j f আৰু j ৰ সম্পৰ্ক কি তো f আৰু j ৰ সম্পৰ্ক চালে আমি দেখিম j ৰ এইটো হৈছে মাক j ৰ এইটো মাক এইটো দেউতাক j ৰ মাক আৰু দেউতাকৰ এইটো কোন দেউতাকৰ এইটো মাক আৰু এইটো সৰি দেউতাকৰ এইটো দেউতাক s টো হৈছে দেউতাক আৰু f টো মাক মানে j ৰ কাৰণে কি হ'ব আইতা j কি বুলি মাতিব j ইহঁত দুটাক মাতিব মা আৰু দেউতাক এইটোক মাতিব ককা আৰু আইতা মানে কি হ'ব গ্ৰেণ্ডমাদাৰ তো এজ এ গ্ৰেণ্ডমাদাৰ কি হৈছে জড়িত হৈছে তো কাৰেক্ট আনসাৰ কি হৈ গ'ল গ্ৰেণ্ডমাদাৰ আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ গ্ৰেণ্ডমাদাৰ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ এইখিনিলৈকে সকলোৰে ক্লিয়াৰ তো কুৱেশ্যন এইটো যদিও আমাৰ দেখাৰ অকণমান কমপ্লিকেটেড কিন্তু তোমালোকে যদি ভালদৰে এক্সামত পঢ়া বৰ বেছিটো কিমান বৰ বেছিটো 40 ছেকেণ্ড সময় যাব বহুত বেছি সময় গ'লে আৰু যদি বেছি তোমালোকে প্ৰেক্টিচ কৰি থাকা তেতিয়াহ'লে 30 ছেকেণ্ডৰ ভিতৰতো অহাৰ সম্ভাৱনা আছে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আকৌ এইটো সহজ কুৱেশ্যন একো টান কুৱেশ্যন নহয় আমাৰ ব্লাড ৰিলেশ্যনৰ যদি আমি টাইপ ওয়াইজ ক'ব লগা হয় এইটো হৈছে টাইপ 1 ৰ কুৱেশ্যন য'ত আমাক কি কোৱা আছে এটা আমাক কোৱা আছে Q and P are husband and wife Q আৰু P husband আৰু wife এটা কথাটো হ'ল কি কোন husband কোন wife গম পোৱা জানো নাপাও আমি জাস্ট জানো Q আৰু P husband আৰু wife ঠিক আছে আমাক এটা এনেকৈ কোৱা নাই যে Q husband হাজবেণ্ড আৰু ৱাইফ বুলি কৈছে আৰু হাজবেণ্ড এণ্ড ৱাইফ ৰেসপেক্টিভলি বুলি ক'লে আমি মানি ললো হয় যদি আমাক ক'লে হয় ৰেসপেক্টিভলি তেতিয়াহ'লে আমি জানিলো হয় যে Q হাজবেণ্ড P ৱাইফ কিন্তু এতিয়ালৈকে গম পোৱা নাই তাৰপিছত কি কৈছে P's ফাদাৰ ইন ল ইজ আদাৰ আৰ্স ভাইটি অকমান তলত বনাইছো এৰে কৈছে Q and P are husband and wife তাৰপিছত কৈছে P's ফাদাৰ ইন ল এটা P'ৰ ফাদাৰ ইন ল হলে কি হ'ব ফাদাৰ ইন ল মানে P'ৰ হাজবেণ্ড বা ৱাইফৰ দেউতাক P's ফাদাৰ ইন ল is R's wife আৰৰ ফাদাৰ আৰৰ ৱাইফৰ ফাদাৰ এতিয়া আৰৰ ৱাইফ হলে কি হ'ব আৰ চোৱা এইটো হৈছে আৰৰ ৱাইফ মানে আৰৰ ৱাইফটো ইয়াতে আহিব আৰৰ ৱাইফ চাবা দেই ড্ৰয়িং খিনি ভালদৰে চাবা আৰৰ ৱাইফ ইয়াতে আহিব আৰৰ ৱাইফৰ কি বুলি কৈছে ফাদাৰ বুলি কৈছে কোন পিৰ ফাদাৰ ইন ল মানে ইহঁত দুটা কি হ'ব ব্ৰাদাৰ সিস্টাৰ মানে ব্ৰাদাৰ সিস্টাৰ কিবা এটা হ'ব মানে এই কিউ আৰু এই যিগৰাকী মহিলা আছে ইহঁতৰ দেউতাক এটাই
সেইটোৱে কৈছে ন যে পিৰ যোনটো ফাদাৰ ইন ল সেইটো আৰৰ ৱাইফৰ ফাদাৰ দ্যাটছ ইট এতিয়া আৰৰ ৱাইফ মানে কি আৰ হাজবেণ্ড এইখিনিলৈকে আমি ড্ৰয়িং বনালো এতিয়া নেক্সট আমাক কি কৈছে নেক্সট কৈছে কিউ ইজ দা ব্ৰাদাৰ অফ টি কিউ হৈছে ব্ৰাদাৰ কাৰ কিউ হৈছে ভায়েক চোৱা দেই এতিয়াহে আমি গম পালো যে কিউ ল'ৰা কিউ ভায়েক বুলি ক'লে ন কিউ ভায়েক কাৰ ভায়েক কিউ হৈছে টিৰ ভায়েক এতিয়া টিটো চোৱা দেই টিটো মই ইয়াতেও বনাব পাৰো আৰু বেলেগকৈ আহিব পাৰে টি এটা বেলেগকৈ আহিব পাৰে কিন্তু বৰ্তমানৰ কাৰণে মই ইয়াতে বনাই থৈ দিলো মই ভাবি লৈছো যে ইয়াতে যিটো কিউ আৰু টি আছে ইহঁত দুটাই হৈছে ব্ৰাদাৰ চিষ্টাৰ বেলেগ সম্পৰ্ক নাই আৰু এইটো কি হৈ যাব পিটো ছোৱালী হৈ যাব নেক্সট আমাক কি কৈছে হু ইজ ৱাইফ অফ আৰ চোৱা হু মানে কি তাৰ সম্পূৰ্ণ আগৰটো টিৰ কথা হৈছে আৰু সেইটো কি টি ৱাইফ অফ আৰ মিলি গ'ল নে নাই মই যে ইয়াতে টিটো বহালো মিলি গ'ল নে নাই আমাক কি কৈছে যে কিউ কিউ ইজ দা ব্ৰাদাৰ কিউ হৈছে ভায়েক কিউ ভায়েক কাৰ ভায়েক টিৰ ভায়েক টি কোন টি হৈছে আৰৰ ৱাইফ মানে আৰৰ ৱাইফটো টি আৰু টিৰ ভায়েক কিউ মিলি গ'ল নে গোটেইখিনি ডায়াগ্ৰাম মিলি গৈছে গোটেইখিনি বস্তু মিলি গ'ল তাৰপিছত কি কৈছে হাউ ইজ পি ৰিলেটেড টু আৰ্ছ ৱাইফ এই পি নামৰ মানুহজনে আৰৰ ৱাইফৰ লগত কেনেকৈ সম্পৰ্কিত হৈছে পি মানুহজনে আৰৰ ৱাইফৰ লগত কি হিচাপে সম্পৰ্কিত হৈছে তো আৰৰ ৱাইফৰ কাৰণে এইটো হৈছে ভায়েক আৰৰ ৱাইফৰ কাৰণে আৰৰ ৱাইফ কোন টি আৰু টিৰ কাৰণে এইটো হৈছে ভায়েক আৰু ভায়েকৰ এইটো কোন ভায়েকৰ এইটো কোন ৱাইফ মানে সিস্টাৰ ইন ল এজ এ সিস্টাৰ ইন ল কি হৈ আছে জড়িত হৈ আছে এজ এ সিস্টাৰ ইন ল হিচাপে কি কৰি আছে জড়িত হৈ আছে আমাৰ টিৰ লগত পিয়ে আশা কৰো বুজি পালা আমাক এতিয়া ইয়াতে হৈছে হাউ ইজ পি ৰিলেটেড টু কাৰ লগত আৰৰ ৱাইফৰ লগত না কি আৰৰ লগত তো আৰৰ ৱাইফ কোন আৰৰ ৱাইফ এইটো টি ন টিৰ লগত কেনেকে জড়িত হৈছে আশা কৰো ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছে এইটো কুৱেশ্যন এইটো হৈছে আমাৰ সেকেন্ড টাইপ অফ কুৱেশ্যন ব্লাড ৰিলেশ্যনৰ যদিহে তোমালোকে নাজানা আজি তোমালোকে বহুত ভাল মেথড এটা শিকিবা এইটো সলভ কৰাৰ এটা ইমান ধুনীয়া টেকনিক আছে আমি না মাথা মাৰিব লাগে না কিবা কৰিব লাগে আমি জাস্ট এই মেথডটোৰ ওপৰত ফোকাস কৰিব লাগে এনসাৰটো অটোমেটিক্যালি ওলাই আহে দেন তো আমি স্টাৰ্ট কৰিছো এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে প্ৰথমতে তোমালোকে চাব লাগে ইয়াতে ঊৰ্ধ্বকমাৰ ভিতৰত কিবা লাইন আছে নে আমি চাব কি লাগে যে ইয়াতে ঊৰ্ধ্বকমাৰ ভিতৰত কিবা লাইন আছে নে তো তোমালোকে মোক কবা যে আছে ঊৰ্ধ্বকমাৰ ভিতৰত ইয়াতে লাইন এটা আছে হি ইজ দা সন অফ দা ৱাইফ অফ কিবা কিবি লিখা আছে হল নেক্সট আমি চাব লাগে এই যোনখিনি ঊৰ্ধ্বকমাৰ ভিতৰত লাইন আছে এইখিনি কৈছে কোনে এইখিনি কোনে কৈছে ইয়াতে কৈছে চোৱা পইণ্টিং টু এ পাৰ্সন গৌৰৱ সেট মানে গৌৰৱে কৈছে পইণ্টিং টু এ পাৰ্সন গৌৰৱ সেট গৌৰৱে কি কৈছে গৌৰৱে কৈছে তো জিটো লিখি লোৱা জি মানে গৌৰৱ মই এইটো বুজাই দিছো জি মানে গৌৰৱ তো জি লিখি ললো এতিয়া গৌৰৱ ল'ৰা নে ছোৱালী সেইটো চাব লাগে তোমালোকে এতিয়া চাব লাগে যে গৌৰৱ ল'ৰা নে ছোৱালী গম পাইছা জানো সদায় মনত ৰাখিবা ব্লাড ৰিলেশ্যন চেপ্টাৰত যেতিয়ালৈকে কোনোবা এজন মানুহ হওক ল'ৰা বা ছোৱালী বুলি মেনশ্যন নকৰে আমি ক'ব নোৱাৰো যে এইজন ল'ৰা বা এজনী ছোৱালী তো সেইকাৰণে আমি কি বুলি কম জি বুলি লিখি থৈ দিম চিম্পল জি ওকে দা তো এইখিনি আমি বুজি পালো যে গৌৰৱে কৈছে কাৰণে জি লিখি দিলো তাৰপিছত কি কৈছে ইয়াতে এতিয়া আমি লাইনটোৰ ভিতৰত আহিম এতিয়া আমি ব্ৰেকেটৰ ভিতৰত থকা লাইনটোত আহিম এই ঊৰ্ধ্বকমাৰ ভিতৰত যিটো লাইন আছে তাৰ ভিতৰত আহিম আৰু আহি পেলাই আমি বিচাৰিম যে এই লাইনটোৰ মাজত কৰবাত মাই শব্দটো আছে নেকি এই লাইনটোৰ ভিতৰত কৰবাত মাই শব্দটো আছে নেকি মাই শব্দটো বিচাৰাচোন সকলোৱে চেষ্টা কৰা মাই বা মোৰ অসমীয়াত বিচাৰিলে মোৰ শব্দটো বিচৰা তো তোমালোকে দেখিবা অসমীয়াত হৈছে এইটো মোৰ আৰু ইংৰাজীত কি আছে এইটো মাই আছে নে আছে এতিয়া আমি কি কৰিম এতিয়া আমি জাস্ট মোৰ শব্দটো লৈ পেলাই আগলৈ যাব লাগে কেনেকৈ যাম চোৱা দেই এতিয়া ইয়াতে কি কৈছে মোৰ কি কৈছে দেউতাৰ মানে গৌৰৱৰ দেউতাক ইয়াতে যি কৈছে এইবিলাক বনাইছো মোৰ মানে গৌৰৱ তাৰপিছত দেউতাৰ মানে দেউতাক তাৰপিছত দেউতাৰ ছোৱালী মানে দেউতাকৰ ছোৱালী বুলি ক'লে ইয়াতে আহিবনে মোৰ দেউতাৰ ছোৱালী মানে কি মোৰ ভাইটি বা ভন্টি হব ছোৱালীৰ ভায়েক এতিয়া ভায়েক হলে যিটোৱে হ'ব পাৰে ন এইটো গৌৰৱ ভায়েক হ'ব পাৰে একো ডাঙৰ কথা নহয় আৰু যদি গৌৰৱ নহয় তেতিয়াহ'লে চাইডেৰে এটা ভায়েক বনাই থোৱা এনেকুৱাওতো হ'ব পাৰে যে গৌৰৱ ছোৱালী একোতো ৰিস্ক নাই গৌৰৱ ছোৱালীও হ'ব পাৰে তো কিন্তু বৰ্তমানৰ কাৰণে আমি গৌৰৱক ল'ৰা বুলিয়ে ভাবি লওঁ ঠিক আছে আমি চৰিহে লৈছো দেই মই এতিয়ালৈকে তোমালোকক কোৱা নাই যে তোমালোকে গৌৰৱক ছোৱালী বুলি কনফাৰ্মলি লোৱা কনফাৰ্ম নহয় জাস্ট লৈছো কিজানি লাষ্টত মই ক্লু পায়ে যাওঁ যে গৌৰৱ এজন ল'ৰা পাবো বাৰু একো ডাঙৰ কথা নহয় এতিয়া কি কৈছে চোৱা মোৰ দেউতাৰ মানে গৌৰৱৰ দেউতাকৰ ছোৱালীৰ মানে ছোৱালী বনালো ভায়েক বুলি কোৱা ভায়েক বনাইছো আৰু ভায়েকক মই ধৰি লৈছো মই কনফাৰ্ম নহয় তো মই মাৰ্কো কৰি ৰাখিছো ভায়েকৰ কি কৈছে পত্নীৰ পুত্ৰ পত্নী এতিয়া ভায়েকৰ পত্নী হলে এইটো পত্নী হব ঠিক আছে পত্নীৰ পুত্ৰ বুলি কৈছে পুত্ৰ বুলি কলে এইটো ল'ৰা হব পত্নীৰ পুত্ৰ আৰু তাৰপিছত কি আছে ঊৰ্ধ্বকমা খতম এতিয়া আমি কি কৰিম কুৱেশ্যনটো আগৰ ফালে আহিম ইয়াতে কোন আছে তেও বুলি কৈছে তেও বুলি কলে আমি কি কম ইয়াতে যাৰ কথা কৈছে ইয়াতে কি কৈছিলে পইণ্টিং টু এ পাৰ্সন বুলি কৈছিলে নে মানে এইটো হৈছে মানুহজন সেই মানুহজন হৈছে এইটো পাৰ্সন আৰু এতিয়া এই ডায়াগ্ৰামটো আমি কনফাৰ্ম নহয় যে এইটো কাৰেক্ট তো আমি কাষত আৰু এটা ডায়াগ্ৰাম বনাব পাৰো যে এইটো হৈছে গৌৰৱৰ দেউতাকৰ ছোৱালীৰ ভায়েকৰ এইটো ভায়েক বুলি কলো ভায়েকৰ ৱাইফৰ
পুত্ৰ এনেকৈতো হ'ব পাৰে ন তো ডায়াগ্ৰাম আলটিমেটলি আমাৰ দুটা ডায়াগ্ৰাম আহিলে আমি যদি ইয়াতে ভালদৰে মন কৰো আমাৰ ইয়াতে দুটা ডায়াগ্ৰাম আহিছে আৰু দুয়োটা ডায়াগ্ৰামতে তোমালোকে অকনমানহে ডিফাৰেন্ট দেখা পাবা তোমালোকে ইংলিশটো এতিয়া চাই লোৱা ইংলিশত কি কৈছে মাইৰ পাছত কি আছে ফাদাৰ মাই ফাদাৰ তো গৌৰৱৰ দেউতাক তাৰপিছত কি আছে ডটাৰ মানে এইজনী ছোৱালী তাৰপিছত কি আছে ইয়াতে আছে ফুল ষ্টপ আৰু ফুল ষ্টপ থাকিলে গম পাবা আমি কি কৰিম এতিয়া মাই শব্দটোৰ আগৰ ফালে যাব লাগিব এনেকৈ এটা ষ্টেপ দুটা ষ্টেপ তিনিটা ষ্টেপ এনেকৈ মাইৰ আগত কোন আছে ব্ৰাদাৰ আছে তো মানে এই ছোৱালীজনীৰ ভায়েক তো ভায়েক কোন হ'ব আইদাৰ গৌৰৱ ভায়েক হ'ব নহলে তাৰে কাষত আৰু এটা ভায়েক আহিব কাৰণ এনেকুৱা কোনো কথা নাই যে গৌৰৱহে ল'ৰা আমাক কোৱা নাই ন তো কিন্তু আমি চিয়ৰ নহয় আমি গৌৰৱক ল'ৰা বুলি ধৰিবও পাৰো আমি নধৰিবও পাৰো এজন বেলেগকৈ ল'ৰা ৰাখি দিলো আমি চিয়ৰ নহয় যে গৌৰৱ আৰু এখন ঘৰত দুজনীয়ে ল'ৰা ছোৱালী থাকিব বুলি কথা আছে নেকি বহুত হ'ব পাৰে তিনিজনো হ'ব পাৰে সিহঁত এনেকুৱা হ'ব পাৰে যে গৌৰৱ ল'ৰা তাৰ পিছত আৰু এটা ল'ৰা আছে হ'ব পাৰে তো সেইকাৰণে আমি কি কৰিছো ডায়াগ্ৰামত দুটা বস্তু বনাইছো এইটোও পচিবল তাৰপিছত আমি কি চাইছো ব্ৰাদাৰৰ আগত কোন আছে ৱাইফ অফ বুলি আছে নে ৱাইফ মানে ৱাইফ বনাইছো তাৰপিছত কি আছে সন অফ বুলি কৈছে হি ইজ দা সন মানে ৱাইফৰ সনৰ কথা কৈছে আৰু হি বুলি কৈছে না হি মানে কি সেই মানুহজন যাৰ কথা চলি আছিলে মানে পাৰ্চনজন বনাই দিলো এতিয়া আমি ইয়াতে বহুতখিনি ডায়াগ্ৰাম বনালো আৰু ইয়াতে আমি এতিয়ালৈকে কনফাৰ্ম নহয় যে ইয়াতে গৌৰৱ আৰু ইয়াৰে ছোৱালী এজনী আছে নে তিনিজন ভাইটি ভন্টি আছে সিহঁত আমি এইটো চিয়ৰ নহয় তো সেইকাৰণে মই কম যে এই দুটা ডায়াগ্ৰামে কাৰেক্ট এইটো আমাৰ শুদ্ধ আৰু এইটোও শুদ্ধ আমি কোনটো ভুল আমি ধৰিব পৰা নাই ঠিক আছে আমি ভুল বুলি কেতিয়া কম যদিহে আমি গম পাওঁ যে এইটো শুদ্ধ তেতিয়াহ'লে এইটো ভুল হৈ যাব যদি এইটো ভুল বুলি গম এইটো শুদ্ধ বুলি গম পাওঁ এইটো ভুল হৈ যাব তেনেকুৱা কিন্তু আমি এতিয়ালৈকে গমেই পোৱা নাই যে কোনটো শুদ্ধ তো আমি এতিয়া চাম কুৱেশ্যনত কি কৈছে কুৱেশ্যনত কি সুধিছে ইয়াতে আমাক কৈছে হাউ ইজ দ্য পাৰ্চন ৰিলেটেড টু গৌৰৱ আমাক কৈছে এই মানুহজন এই পুৰুষজন যে আছে এই পুৰুষজন গৌৰৱৰ লগত কেনেকৈ জড়িত হৈছে তো এই পুৰুষজন গৌৰৱৰ লগত কেনেকৈ জড়িত হ'ব চোৱা যদি মই এইটো ডায়াগ্ৰাম চাওঁ ইয়াৰে মতে কি হ'ব এজ এ সন গৌৰৱৰ এইটো কোন ৱাইফ আৰু ৱাইফৰ এইটো কোন ল'ৰা যদি গৌৰৱৰ ৱাইফৰ যদি এইটো ল'ৰা হয় তেতিয়াহ'লে মানুহজনৰ কাৰণে কি হ'ব মানুহজনৰ কাৰণে গৌৰৱৰ কাৰণে কি হ'ব ল'ৰা হ'ব আলটিমেটলি এইটো কি হ'ব এজ এ পুত্ৰ জড়িত হৈছে সান তো এইটো ডায়াগ্ৰাম মতে আমাৰ এনসাৰ আহিব লাগে সান এইটো ডায়াগ্ৰামতে কি হ'ব এইটো ডায়াগ্ৰামতে কি হ'ব নেফিউ এইটো ডায়াগ্ৰামতে কি হৈ যাব নেফিউ হৈ যাব আমাৰ কাৰেক্ট এনসাৰ এটা কথাটো হ'ল কি ভতিজা হ'ব ন কাৰণ ভাইটিৰ ল'ৰা তো আলটিমেটলি আমি দুটা এনসাৰ পালো এটা হ'ল সান এটা হ'ল নেফিউ তো কাৰেক্ট এনসাৰ কি হ'ব তো কারেক্ট आंसर আমি ইয়াতে কি কম সি এন্ড ডি ক্যান নট বি ডিটারমাইন এটো উলিয়াবই নোৱাৰি ঠিক আছে এটো আমি কনফার্ম নহয় কোয়েশ্চনটো আমাৰ কি ডাটা ইনএডিকুৱেট বুলি কয় ডাটা ইনএডিকুৱেট কোয়েশ্চন ডাটা খিনি দিয়াই নাই কনফার্মলি কোয়েশ্চনৰ গোটেইখিনি ডাটা পারফেক্টলি দিয়া নাই সো দ্যাট আমি आंसरটো ক'ব পাৰো এটা আমি आंसर কি কম সি এন্ড ডি বা ডাটা ইনএডিকুৱেট ডাটা দিয়া নাই বা ইনসাফিসিয়েন্ট ডাটা ক'ব পাৰা আৰু যদি বোলে অপচনত সি এন্ড ডি নাই অপচনত ডাটা ইনসাফিসিয়েন্ট বুলিও নাই তো অপচনত তোমালোকে সাপোজ অকল সন দেখা পালা অকল সন আছে নেফিউ নাই তেতিয়াহ'লে তোমালোকে সনটো এনসার কৰি দিবা ঠিক আছে অপচনত বোলে তোমালোকে সান দেখা নাই সিএনডি দেখা নাই ডাটা ইনসাফিসিয়েন্ট দেখা নাই এই ক্ষেত্ৰত তোমালোকে কবা নেফিউ ঠিক আছে তোমালোকে অপচনত যদি এই তিনিটা বস্তু দেখা নোপোৱা মই লিখি দিছো অপচনত কি কিৰ কথা কৈ আছো অপচনত তোমালোকে হয়তো এনেকুৱা হ'ব পাৰে সিএনডি দেখা নাই ইনসাফিসিয়েন্ট ডাটা এইটোও দেখা নাই তোমালোকে আৰু লগতে তোমালোকে দেখা নাই নান অফ দিস এই তিনিটা অপচনত সাপোজ নাই এই তিনিটা নাই সিএনডিও নাই ডাটা ইনসাফিসিয়েন্ট নাই নান অফ দিস নাই তেতিয়াহ'লে তোমালোকে সাপোজ সন আছে অকল সন তেতিয়াহ'লে সনটো এনসার দিবা যদি নেফিউ আছে অকল বাকি এই চাৰিটা নাই তেতিয়াহ'লে নেফিউটো এনসার দিবা এইটো বস্তু মাইন্ডত ৰাখিবা ব্লাড ৰিলেশন কোৱেশ্চনত কেতিয়াবা এনেকুৱা হয় কেতিয়াবা অপচনত আমি এটা হে দিয়া থাকে তো সেইটোৱে মানে আমাৰ ক্লু এটা সাইডত ক'ব গ'লে সেইটোৱে ক্লু কাৰণ অপচনত আমাক কাৰেক্ট এনসার এটা দিয়া থাকিব যদি নেফিউটো কারেক্ট এনসার নহয় অবভিয়াসলি দিয়া নাথাকিব পাৰে নেফিউটো তো এইটো বস্তু মাইন্ডত ৰাখিবা তেতিয়াও তোমালোকৰ এক্সামত কারেক্ট এনসার ওলাই আহিব নেক্সট ইয়াতে আৰু এটা কোৱেশ্চন আছে অলমোস্ট সিমিলাৰ কাইন্ডৰ কোৱেশ্চন মই সকলোৰে কাৰণে এইটো কোৱেশ্চন হোমৱৰ্ক ৰাখিলো কাৰণ এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰিবা মই আশা কৰো নিশ্চয় পাৰিবা কাৰো একো প্ৰবলেম নহয় কাৰণ অলমোস্ট সিমিলাৰ কাইন্ডৰ কোৱেশ্চন হয় ইয়াতেও তোমালোকে দেখি চাই চাগে ইয়াতেও আমাৰ ঊৰ্ধ্বকমাৰ ভিতৰত লাইন এটা আছে আৰু ঊৰ্ধ্বকমাৰ ভিতৰত লাইন থাকিলে আমি কি কৰো মাই শব্দটো লৈ লম ন মাই শব্দটো লৈ লম ইয়াতে ঊৰ্ধ্বকমাৰ ভিতৰত লাইন আছে ইয়াতে খতম হৈছে এৰে মাই শব্দটো লৈ পেলাই তোমালোকে ধুনীয়াকৈ ড্ৰয়িং বনাব পাৰিবা যদি কাৰোবাৰ কনফিউজন থাকে মোক টেলিগ্ৰামত হওক বা ই কুইপেডৰ কন্টেক্ট নাম্বাৰ তোমালোকে দেখি আছে ইয়াতে ফোন কৰিব পাৰিবা কথা নাই যোৱাকালিও কৈছিলো লাষ্ট ক্লাছতো আৰু আমাক যদি কন্টেক্ট কৰিব বিচৰা তোমালোকে 11টাৰ পৰা 2-3টা মানৰ ভিতৰত কল কৰিবা তেতিয়াহ'লে লগ পাই যাবা তাৰ পাছত নকৰিবা তাৰ পাছত নাথাকিম ইয়াতে যিমানখিনি সময় থাকো এইখিনি সময়ৰ ভিতৰত ফোন আহিলে নিশ্চয় কথা পাতিম আৰু লগতে যদি তোমালোকৰ কাৰেক্ট এনসার আহিছে তেতিয়াহ'লে কমেন্ট বক্সত এবাৰ জনাই দিবা কাৰেক্ট এনসারটো কি হয় নেক্সট আহিছো আৰু এটা কোৱেশ্চন আছে এইটো কোৱেশ্চন কি হ'ব এতিয়া এইটো কোৱেশ্চনত কি কৈছে এতিয়া মই এইটো কোৱেশ্চন ডাইৰেক্টলি
কৰি দিবলৈ ট্ৰাই কৰিছো তোমালোকে তেতিয়া গম পাবা যে এটা কুৱেশ্যন ভালদৰে বুজি পোৱাৰ পিছত কিমান কম সময় লাগে এৰে কৈছে এ মেন ছেড আমি কি গুৰুত্ব দিওঁ যে কথাখিনি কৈছে কোনে কাৰণ ঊৰ্ধ্বকমা দেখাৰ পিছত আমি গম পাই গৈছো এইটো ব্লাড ৰিলেশ্যনৰ কোনটো টাইপৰ কুৱেশ্যন এইটো হৈছে ব্লাড ৰিলেশ্যনৰ সেকেন্ড টাইপৰ কুৱেশ্যন য'ত ঊৰ্ধ্বকমা থাকে আৰু ইয়াতে আমি দেখিছো এ মেন ছেড মানে এজন পুৰুষে কৈছে তো মেনজন ড্ৰয়িং বনাই লোৱা মেন আৰু মেন মানে কি হ'ব বক্স মেন মানে পুৰুষ ন বক্স হ'ব কি কৈছে এটা মাই শব্দটো বিচৰা মাই শব্দ ক'ত আছে মাই এইটো মাই কি কৈছে ৱাইফ মানে মেনজনৰ ৱাইফ তাৰপিছত কি আছে ফুল ষ্টপ মানে এতিয়া মাইৰ আগৰ ফালে আহিব লাগিব এনেকৈ সদায় মনত ৰাখিবা কেনেকৈ আহিম এটা এটা ষ্টেপ আগৰ ফালে আহি থাকে তো মাইৰ আগত কোন আছে ব্ৰাদাৰ আছে মানে এই ৱাইফজনীৰ ভায়েক আৰু ইয়াতে তোমালোকে ডায়াগ্ৰামটো কন্টিনিউয়াছলি বনাই যাব লাগে প্ৰথমতে মাই মানে মেনজন তাৰপিছত ৱাইফৰ পিছত ব্ৰাদাৰ শব্দটো আছে তো ব্ৰাদাৰ বনাম ইয়াতে ব্ৰাদাৰ তাৰপিছত কি আছে ব্ৰাদাৰৰ আগত এই যে ব্ৰাদাৰ অনলি ব্ৰাদাৰ বুলি আছে অনলি ব্ৰাদাৰ মানে একমাত্ৰ ভায়েক আৰু প্ৰয়োজন নাই আৰু এজন ভায়েক বনাব নালাগে অনলি ব্ৰাদাৰ মানে একমাত্ৰ ভায়েক আৰু বনাব নালাগে আচ্ছা আচ্ছা ইয়াতে ৰবা দেই ইয়াতে আৰু অলপ কাম আছে আমি ব্ৰাদাৰ বনালো ব্ৰাদাৰ বনাই পেলাই ইয়াতে আমি ড্ৰয়িং বনাই থৈ দিব লাগে এইখিনি কালাৰ কৰিব লাগিব ঠিক আছে কিয় কালাৰ বনাব লাগিব কাৰণ ইয়াতে ই শব্দটো আছে এই শব্দটো অলপমান বেলেগ বুজায় তোমালোকে ব্লাড ৰিলেশ্যনৰ দুটা এইটো কুৱেশ্যন নম্বৰ 3 ঠিক আছে ব্লাড ৰিলেশ্যন টাইপ 3 কুৱেশ্যন বুলি কয় আৰু ইয়াতে আমাৰ কি হয় ইয়াতে এটা কিৱৰ্ড থাকে হাৰ মানে আলটিমেটলি ব্লাড ৰিলেশ্যনৰ তিনিটা টাইপৰ কিৱৰ্ড থাকে এটা হৈছে মাই এটা হৈছে হিজ হাৰ আৰু এটা হৈছে ইউ ইউৰ যিসকলে ব্লাড ৰিলেশ্যনৰ ক্লাছ মোৰ ইয়াতে কৰিছিল তো সিহঁতে গম পায় আৰু যদি কোনোবাই বিচৰা যে এইটো ক্লাছটো অকণমান ডিটেইলছত আমাক কৰি দিব তেতিয়াহ'লে নিশ্চয় মই নেক্সট ক্লাছত ব্লাড ৰিলেশ্যনে কৰিম মই গোটেইখিনি বেচিকটো হাই কৰাই দিম ঠিক আছে যদি কাৰোবাক লাগে তোমালোকে এবাৰ কমেণ্ট বক্সত জনাব পাৰা তেতিয়াহ'লে আমি নিশ্চয় কৰিম যদি কিমান 100 কমেণ্টছ 100 জন মানুহে যদি বিচৰা 100 জন নালাগে ঠিক আছে কমাই দিলো 50 জন যদি 50 জন ষ্টুডেণ্টেও বিচৰা তেতিয়াহ'লে নিশ্চয় আমি কৰি দিম আৰু যদি পাৰ্চনেলি কাৰোবাক লাগে যদি এজন দুজন হয় তেতিয়াহ'লে মোক টেলিগ্ৰামত মেছেজ কৰিলে হ'ল মই তাত অডিঅ' পঠাই পেলাই বুজাই দিম অ'কে ডান তো ইয়াতে তোমালোকে দেখিবা মাই আছে হিজ হাৰ আছে ইউৰ আছে আলটিমেটলি তিনিটা আছে তিনিটা কিৱৰ্ড আছে যদি এনেকুৱা তিনিটা কিৱৰ্ডৰ দুটা কিৱৰ্ড থাকে এটা কুৱেশ্যন এইটো টাইপ 2 বুলি কয় অৰ্থাৎ ইয়াতে আমি কি কৰো হাৰ শব্দটোৰ কাৰণে বেলেগকৈ ড্ৰয়িং বনাম কেনেকৈ বনাম তো হাৰৰ কাৰণে এতিয়া আহা হাৰ মানে কোনি পইণ্টিং টু এ লেডি এই লেডি গৰাকী হৈছে হাৰ লেডি তো লেডি গৰাকীৰ পিছত কি কৈছে হাৰ অনলি ব্ৰাদাৰ মানে এই মহিলা গৰাকীৰ একমাত্ৰ ভায়েক তো একমাত্ৰ ভায়েক হলে এইটো তাৰপিছত কি আছে ইজ আছে আৰু ইজ মানে হৈছে লাইন ব্ৰেকাৰ এইটো কি বুলি কয় লাইন ব্ৰেকাৰ ইজে কি কৰিব ইজে লাইন ব্ৰেক কৰিব ঠিক আছে এতিয়া হাৰৰ আগৰ পিনে কোন আছে চন মানে এই মানুহজনৰ ল'ৰা চন এতিয়া এই ল'ৰাজন হৈছে আমাৰ কালাৰ কৰি থৈ দিয়া আৰু ইয়াতে যি দুটা মানুহ কালাৰ কৰা আছে এটা সেম মানুহ ঠিক আছে এইখিনিয়ে কথা যি দুটা মানুহ কালাৰ কৰা আছে এটা সেম মানুহ এটা সেম মানুহ দুটাক আমি যদি ইয়াতে লক কৰি দিওঁ কি হ'ব লগ লগাই দিলো মই ডায়াগ্ৰাম দুটা লক কৰি দিলে দেখি এইজনী হৈছে লেডি এইটো হৈ গ'ল ডায়াগ্ৰাম আমাৰ ঠিক আছে এতিয়া আমাৰ কুৱেশ্যনত কি কৈছে হাউ দ্য লেডি ৰিলেটেড টু দ্য মেন এই মহিলা গৰাকীয়ে এই পুৰুষজনৰ লগত কেনেকৈ জড়িত হৈ আছে কি হ'ব এনসাৰ কোৱাচোন মহিলা গৰাকীয়ে পুৰুষজনৰ লগত কেনেকৈ সম্পৰ্কিত হৈ আছে তো আমি যদি চাওঁ এই পুৰুষজনৰ এইটো হৈছে ৱাইফ আৰু ৱাইফৰ এইটো ভাইটি আৰু ভাইটিৰ এইটো দেউতাক মানে ৱাইফৰ ভাইটিৰ দেউতাক মানে ৱাইফৰ কি হ'ব ৱাইফৰো দেউতাক তো আলটিমেটলি মানুহজনৰ কাৰণে এইটো কোন মানুহজনৰ কাৰণে এইটো হৈছে ফাদাৰ ইন ল আৰু এই ছোৱালীজনীৰ কাৰণে এইটো কোন দেউতাক ছোৱালীজনীৰ কাৰণে এইটো দেউতাক আৰু এইটো কোন এইটো মা বুলি নকবা ইহঁতৰ মাজত এটা চিন আছে এটা চিন মানে কি ব্ৰাদাৰ সিস্টাৰ মানে ছোৱালীজনৰ কাৰণে এইটো কোন হ'ব আন্টি আমি যে পেহী বুলি মাতো দেউতাৰ ভণ্টিক কি বুলি মাতা পেহী তো এই ছোৱালীজনীৰ কাৰণে কি হ'ব দেউতাকৰ ভণ্টি মানে পেহী আৰু এই পেহী পুৰুষজনে কি বুলি মাতিব পুৰুষজনে পেহী বুলি মাতিব কিন্তু পেহী ইন ল বা আন্টি আমি ডাইৰেক্টলি কি বুলি ক'ব পাৰো এইটো আন্টি বুলি ক'ব পাৰো আন্ট বুলি কৈ দিলো আৰু লগতে আমি কি কৰিব পাৰো আমি এইটো ক'ব পাৰো পেহী বুলি ক'ব পাৰো ঠিক আছে এইখিনিয়ে কথা তো এইটো কুৱেশ্যনৰ এনসাৰ আহি গ'ল নেক্সট ইয়াতে আৰু কুৱেশ্যন আছে নে নিশ্চয় আছে আৰু কেইটামান কুৱেশ্যন আছে এই গোটেইকেইটা কুৱেশ্যন যিখিনি আছে গোটেইখিনি তোমালোকৰ হোমৱৰ্ক থাকিল ইয়াৰে PDF টো তোমালোকে টেলিগ্ৰামত পাই যাবা টেলিগ্ৰামত মই দি দিম মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ যিসকলে নাই নতুনকৈ ক্লাছটো চাই আছে টেলিগ্ৰাম চেনেলটো জইন কৰি থৈ দিবা তাত পঠাই দিম এতিয়া কথাটো হ'ল কি লগতে মই জনাই দিছো যদি কোনোবা RRB গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তেতিয়াহ'লে তোমালোকৰ কাৰণে ভাল খবৰ ইয়াতে ধুনীয়াকৈ এটা কম্প্ৰিহেনসিভ বেচ গোটেইখিনি কোৰ্স কভাৰ কৰি পেলাই সায়েন্স হোক মেথছ হোক ৰিজনিং হোক গোটেইখিনি মেথছ এণ্ড ৰিজনিংটো মেইনলি ময়ে কৰাম আৰু লগতে ৰিমজিম মেমে আমাৰ সায়েন্স খিনি হোক আৰু কাৰেণ্ট এফেয়াৰ্স GKGS গোটেইখিনি কৰাব যদি তোমালোকে ইন্টাৰেষ্টেড হয় তোমালোকে ল'ব পাৰা একদম এক্সামৰ আগলৈকে আমি গোটেইখিনি কোৰ্স কমপ্লিট কৰাৰ লগতে সিলেক্টিভ নোটছ দিয়াৰ গোটেইখিনি প্লেনিং বনোৱা হৈছে যিমান পাৰা জলদি যদি ইন্টাৰেষ্টেড হয় ল'ব পাৰা আৰু লগতে তোমালোকে চাগে অকণমান উৰা বাতৰি শুনিছাই ADRE আৰু আহি আছে ADRE এতিয়া নেক্সট টাইম যে ADRE আহিব এইটো বস্তু মাইণ্ডত ৰাখিবা যে কাট অফ এইবাৰ কমটো নাযায় বাৰু এইবাৰে গম পাই গৈছা কাট অফ আৰু হাই যাব পাৰে
তো এক্সামৰ 2-3 মাহ আগত পঢ়ি থাকাই ভাল বেটাৰ এতিয়াৰ পৰা আৰম্ভ কৰা so that তোমালোকৰ এক্সাম তোমালোকেও জানা চাগে এক্সামলৈকে এতিয়া বহুত বেছিও সময় নাই তোমালোকে ভালকে অনুমান কৰিবাচোন অনুমান কৰিলে গম পাবা এইটো এক্সাম বৰ বেছি তোমালোকে হাতৰ এতিয়া সময় পাবা 12 to 15 মাহ ঠিক আছে 12 to 15 মান্থ হাতৰ আছে 12 to 15 মান্থ তোমালোকৰ হাতৰ আছে এটা 15 মাহ ইমানো বহুত বেছি সময় নহয় বা 12 মাহ ইমানো বহুত বেছি সময় নহয় যে 12 মাহ নালাগে এডিআৰই ক্লিয়াৰ কৰাৰ কাৰণে এতিয়া তোমালোকে 2-3 মাহৰ প্লেনিং বনাই লাভ নাই এতিয়াৰ প্লেনিংটো অলপমান দীঘলীয়া হ'ব লাগিব কাৰণ সকলোৱে দীঘলীয়াকৈ পঢ়ি আছে এতিয়া মই পাৰ্সোনালি এটা কথা ক'ব বিচাৰিছো যিসকল ষ্টুডেন্ট এডিআৰই 3.0 আমাৰ এপ্ৰক্সিমেটলি হৈছে 40-50 জন মানুহ হৈছে সেই 50 জন মানুহে সাপোজ এতিয়াৰ পৰা পঢ়ি আছে সিহঁতে যদি ৰেগুলাৰিটি মেইনটেইন কৰে মই নাজানো বাৰু সিহঁতে কিমানটো সিনচিয়াৰলি পঢ়ে গোটেইখিনি যদিও কোৰ্সটো লৈছে তো যদি সিহঁতে সিনচিয়াৰলি পঢ়ে অবভিয়াছলি সিহঁতে বহুততকৈ বহুতখিনি আগুৱাই যাব তো সকলোকে এডভাইচ আছে যদি তোমালোকে বিচৰা তোমালোকে কোৰ্সটো ষ্টাৰ্ট কৰিব পাৰা ৰেগুলাৰ বেচিছত কিবা ডাউটছ থাকে ডাইৰেক্টলি সুধিব পাৰা এনেও সুধিব পাৰা আৰু ইয়াতে কন্টেক্ট নাম্বাৰ তোমালোকে দেখিয়ে আছা কথা পাতিব পাৰিম ফোন কৰিবা কেতিয়াবা লগ পাম সকলোকে নতুন ক্লাছৰ আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিছো থ্যাংক ইউ এণ্ড বাই বাই